উজনিৰ পৰা সন্দেহযুক্ত নাগৰিকক বিতাৰণৰ বাবে অভিযান বিভিন্ন দল সংগঠনৰ শিৱসাগৰত উপস্থিত হৈ জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শিৱসাগৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা কাম নকৰিবলৈ আহ্বান মানস ৰবিনৰ। বাংলাদেশী বিতাৰণ হ'বই লাগিব, কিন্তু খনিকৰ আবেগত কোনোৱে যাতে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয় তাৰ বাবে আহ্বান জনালে মানস ৰবিনে। বাংলাদেশী বিতাৰণৰ নামত বহু ৰক্তৰঞ্জিত আন্দোলন হ'ল, কিন্তু ফলাফল একো নোলাল বুলি আক্ষেপ শিল্পীগৰাকীৰ। আমাৰ শিৱসাগৰখন এখন ঐক্য সম্প্ৰীতিৰ এক আদৰ্শ স্থান। গোটেই অসমৰ কাৰণে শিৱসাগৰ সদায় এটা আদৰ্শ হৈ আছে আৰু থকাটো আমি বিচাৰোঁ। পশ্চিমৰ পৰা বতাহ এজাক আহিব, সেই বতাহজাকে কোবাই যাব, ডাল পাতক কোবাই যাব, কিন্তু আমাৰ এই সাতাম পুৰুষীয়া সম্প্ৰীতিৰ গছজোপাক হিলাব নালাগিব। এইটোৱে মোৰ অনুৰোধ। এজন শিৱসাগৰীয়া হিচাপে আৰু এজন অসমীয়া হিচাপে মই সকলো পক্ষকে এটাই অনুৰোধ জনাইছোঁ যে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, তেনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী হাতত নল'ব। বাংলাদেশী বিতাৰণ এই কথাটো অসমীয়া জাতীয়তাবাদীসকলৰ আমাৰ সকলোৰে দীৰ্ঘদিনীয়া দাবী। এই দাবীটোক কোনেও নস্যাৎ কৰিব নোৱাৰে। এই দাবীটোক লৈ বহুত ৰক্তৰঞ্জিত আন্দোলন ইতিমধ্যে হৈ গ'ল অসম ভূমিত। ফলাফল জাতিয়ে আজিলৈকে একো পোৱা নাই। নতুনকৈ তাৰ কিবা সমাধান সূত্ৰও কোনোৱে আগবঢ়োৱা আমি দেখা নাই। যি দেখিছোঁ মাত্ৰ ক্ষণিকৰ গিমিকবাজি।